নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ ভাৰতৰ যুদ্ধ পাকিস্তানৰ সেনাৰ বিৰুদ্ধে নহয় ভাৰতৰ যুদ্ধ পাকিস্তানৰ সেনাৰ বিৰুদ্ধে কৰা হোৱা নাছিল এই মন্তব্য কৰিছে এতিয়া ভাৰতীয় বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে ভাৰতীয় বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি তেওঁ ইতিমধ্যে অৱগত কৰিছে যে যি যুদ্ধ হৈছিল যি আক্ৰমণ হৈছিল সেই আক্ৰমণ ভাৰতৰ ফালৰ পৰা পাকিস্তানৰ সেনাৰ বিৰুদ্ধে নাছিল এয়া আছিল পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই আক্ৰমণ কৰা হৈছিল পাকিস্তানৰ সন্ত্ৰাসবাদৰ ওপৰত এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত লৈ কাৰণে চেষ্টা কৰিছো সবিশেষ ভাৰতৰ যুদ্ধ পাক সেনাৰ বিৰুদ্ধে নহয় ভাৰতৰ যুদ্ধ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি ভাৰতীয় বায়ু সেনাৰ মুৰব্বীয়ে জনালে এই কথা সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে মুৰব্বীগৰাকীয়ে আমাৰ এই যুদ্ধ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আছিল বুলি মন্তব্য আমাৰ বিৰুদ্ধে আনহাতে পাকিস্তানৰ মিছাইল ধ্বংস কৰাৰ ফুটেজ দেখুৱালে ভাৰতীয় বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে তুৰ্কীত নিৰ্মাণ কৰা হৈছিল PL-15 নামৰ এইটো মিছাইল আৰু সেই মিছাইলটো ধ্বংস কৰিছে ভাৰতে এই মুহূৰ্তত লৈ কাৰণে চেষ্টা কৰিছো সবিশেষ ভাৰতৰ যুদ্ধ পাক সেনাৰ বিৰুদ্ধে নহয় ভাৰতৰ যুদ্ধ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি ভাৰতীয় বায়ু সেনাৰ মুৰব্বীয়ে জনালে এই কথা সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে মুৰব্বীগৰাকীয়ে আমাৰ এই যুদ্ধ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আছিল বুলি মন্তব্য আমাৰ বিৰুদ্ধে আনহাতে পাকিস্তানৰ মিছাইল ধ্বংস কৰাৰ ফুটেজ দেখুৱালে ভাৰতীয় বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে তুৰ্কীত নিৰ্মাণ কৰা হৈছিল PL-15 নামৰ এইটো মিছাইল আৰু সেই মিছাইলটো ধ্বংস কৰিছে ভাৰতে এই মুহূৰ্তত লৈ কাৰণে চেষ্টা কৰিছো সবিশেষ ভাৰতৰ যুদ্ধ পাক সেনাৰ বিৰুদ্ধে নহয় ভাৰতৰ যুদ্ধ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি ভাৰতীয় বায়ু সেনাৰ মুৰব্বীয়ে জনালে এই কথা সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে মুৰব্বীগৰাকীয়ে আমাৰ এই যুদ্ধ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আছিল বুলি মন্তব্য আমাৰ বিৰুদ্ধে আনহাতে পাকিস্তানৰ মিছাইল ধ্বংস কৰাৰ ফুটেজ দেখুৱালে ভাৰতীয় বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে তুৰ্কীত নিৰ্মাণ কৰা হৈছিল PL-15 নামৰ এইটো মিছাইল আৰু সেই মিছাইলটো ধ্বংস কৰিছে ভাৰতে আৰু ভাৰতে ধ্বংস কৰাৰ পিছত এই ফটোটো এতিয়া ৰাজহুৱা কৰিছে ভাৰতীয় বায়ু সেনাৰ ফালৰ পৰা ভাৰতীয় বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে ইতিমধ্যে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিছে যে তেওঁলোকে কৈছে ভাৰতৰ যি যুদ্ধ আছিল ভাৰতৰ যি আক্ৰমণ আছিল এই আক্ৰমণ অথবা এই যুদ্ধ কেতিয়াও ভাৰতীয় পাকিস্তানী সেনাৰ বিৰুদ্ধে নাছিল এই যুদ্ধ আছিল এই আক্ৰমণ আছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি সন্ত্ৰাসবাদীয়ে বাৰম্বাৰ ভাৰতত আক্ৰমণ চলাইছিল যে সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰত আক্ৰমণ চলাইছিল যে সন্ত্ৰাসবাদীৰ হাতত ভাৰতীয় লোকৰ মৃত্যু হৈছিল সেই ভাৰতীয় লোকৰ মৃত্যু কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ এই যুদ্ধ আছিল আৰু এই যুদ্ধ চলিয়ে থাকিব এই মন্তব্য কৰিছে ভাৰতীয় বায়ু সেনাৰ মুৰব্বীগৰাকীয়ে এই মুহূৰ্তত ভাৰতীয় বায়ু সেনাৰ মুৰব্বীগৰাকীৰ মন্তব্যটো আছে আমি শুনাবলৈ বিচাৰিছোঁ that our fight was with terrorists and their support infrastructure and not with Pakistan military. However, it is a pity that the Pakistan military chose to intervene and bat for the terrorists, which compelled us to respond. Any talks, Hotor বিপৰীতে ৰাইজৰ স্বাৰ্থ